নমস্কাৰ, মই সাগৰ আৰু আজি মোৰ ডে 31। লাষ্ট ভিডিঅ'টোত দেখিছিলে যে আমাৰ পাকঘৰত কিমান মানুহ আছিল, কিন্তু কিহৰ খানাৰ যুজা চলিছিল জানেনে? আৰু বাৰ্থডে বুলিতো অলপ ফূৰ্তি কৰিবই লাগে। গোটেই দিনটো একো কাম কৰা নাই, নিজক দিলো আজি ফুল ৰেষ্ট। সন্ধিয়া গলো ওলাই আৰু খালো পুৰা দবাই। সেয়া বিচিত্ৰতা মোলে চিপছ লৈ আহিছে। তাৰ পিছত ৰাতিও খালো দবাই। এনেকে বাজিল 12টা, মোৰ বাৰ্থডেও হৈ গ'ল চেছ। বহুত বেছি থেংক ইউ। মই ভাবা নাছিলো যে মানে ইমান বেছি কোনোবাই ইমান বেছি উইচ আহিছে ন মোলে, মানে ইমান বেছি মেছেজ আহিছে। মই চবকে ৰিপ্লাইয়ে কৰিব পৰা নাই, আৰু মই এতিয়াও কৰিয়ে আছো। আজিও মোৰ বাৰ্থডে নহয়, আজি মোৰ পিছদিনা কাৰণে, কিন্তু মই আজিও মানে চবকে ৰিপ্লাই কৰি আছো, কাৰণ মোক ইমান বেছি মৰমত চবে এটা আশীৰ্বাদ দিছে। যি নহওক, থেংক ইউ ছ' মাছ তোমালোক গাইজ, মানে একদম বুম। আৰু এটা কথা ক'ব আহিছোঁ, সেইদিনাখন ৰাতি মোক এটা কল আহিছিল, মূল নহয়, মানে মোৰ লগৰ এজনৰ মাকে মোক কল কৰি ক'লে যে তোমাৰ ভিডিঅ' চাই ভাল লাগে, মানে মই যিটো ৰিচেণ্টলি যিটো কাম কৰি আছোঁ, মানে যিটো ছিৰিজ বনাই আছোঁ, সেইটো চাই বহুত ভাল লাগে বুলি ক'লে। মোৰ বিৰাটেই ভাল লাগিছে যে কোনোবা এজন মানুহে মোক একদম ডে 1ৰ পৰা মানে কণ্টিনিউৱাছলি চাই আছে মোৰ এটা নতুন জাৰ্ণি। থেংক ইউ আণ্টি, এনেকৈ ছাপৰ্ট কৰি যাব। মানে ভাষা নাই মানে মোৰ ক'বলৈ। সেইদিনাখন মোৰ সেইটো বেষ্ট গিফ্ট আছিলে এবাৰ বাৰ্থডেত। আৰু আজিৰ পৰা আকৌ বেক টু ট্ৰেক। লাভ ইউ গাইজ।